দবকাৰ মদাৰতলিত পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত মাছ কঢ়িয়াই নিয়া বাহন নগাঁৱৰ পৰা দবকা অভিমুখে গৈ আছিল। বাহনখন চকা ফুটি ৰাজপথতে বাগৰি পৰে। বাহনখন দুৰ্ঘটনাত হতাহত হোৱা নাই কোনো লোক। বাহনখনৰ নম্বৰ হৈছে AS 31C2426। পাল্টি খাইছে, খাই পেলাই ৰখিব পৰা নাই গাড়ীটো। বাছ মাৰি চাকা বাছ মাৰি পাল্টি খাইছে। মই ড্ৰাইভাৰ ওলাইছোঁ ৩-৪জন, ওলাই পেলাই ধৰি পেলাই নামাই থৈ মালিকৰ লগত কথা পাতিছোঁ। নগাঁও আৰু লংকা বাছ মাৰি পাল্টি মাৰিছে। মানুহ অলপ দুখ পাইছে হাতত আৰু ভৰিত। গাড়ী অলপ আগত পাল্টি খাইছে, খাই পেলাই ৰখিব পৰা নাই গাড়ীটো। বাছ মাৰি চাকা বাছ মাৰি পাল্টি খাইছে। মই ড্ৰাইভাৰ ওলাইছোঁ ৩-৪জন, ওলাই পেলাই ধৰি পেলাই নামাই থৈ মালিকৰ লগত কথা পাতিছোঁ। নগাঁও আৰু লংকা বাছ মাৰি পাল্টি মাৰিছে। মানুহ অলপ দুখ পাইছে হাতত আৰু ভৰিত। গাড়ী অলপ আগত পাল্টি খাইছে, খাই পেলাই ৰখিব পৰা নাই গাড়ীটো। বাছ মাৰি চাকা বাছ মাৰি পাল্টি খাইছে। মই ড্ৰাইভাৰ ওলাইছোঁ ৩-৪জন, ওলাই পেলাই ধৰি পেলাই নামাই থৈ মালিকৰ লগত কথা পাতিছোঁ। নগাঁও আৰু লংকা বাছ মাৰি পাল্টি মাৰিছে। মানুহ অলপ দুখ পাইছে হাতত আৰু ভৰিত। গাড়ী অলপ আগত পাল্টি খাইছে, খাই পেলাই ৰখিব পৰা নাই গাড়ীটো। বাছ মাৰি চাকা বাছ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।